এইটো ৰামৰ ওপৰত বেছ কৰি আঁকা হৈছে। এইটো প্ৰথমে আমাৰ যেতিয়া প্ৰথম দুখন দৃশ্যত আপোনাৰ আছে সীতাই হৰণ কৰা ৰাৱণ ঋষিৰ ৰূপত আহি পেলাই। ছেকেণ্ড আছে আপোনাৰ জটায়ুক যেতিয়া বধ কৰিছিলে, তাৰপিছত আমি আঁকিছোঁ ৰাৱণে লাষ্টত মানে কাহিনীটো শেষত আমাৰ ৰাৱণক যেতিয়া বধ কৰি দিছে সেইটো দৃশ্য অকণমান মডাৰ্ণ টাইপত আঁকিছোঁ আমি। লাষ্টত ৰামৰ এখন প্ৰতিচ্ছবি আৰু হনুমানৰ প্ৰতিচ্ছবি আঁকিছোঁ। আজি 3 নম্বৰ দিন। হয়, হৈ যাব, আজিয়ে হৈ যাব শেষ। হয়, কথাটো হ'ল কোনে আঁকিবলৈ দিছে? তেখেতে আমাৰ স্বত্বাধিকাৰী ৰাজাদাই। হয়, কথা হ'ল ৰাম মন্দিৰৰ কাৰণে আঁকিবলৈ দিছে। হয় 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 ৰাম মন্দিৰৰ কাৰণে। হয়, কিছুমান মানুহেতো আহি পেলাই এইটো সোধে এইটো মন্দিৰ নেকি? নাই বোলো নহয়, এইটো মানুহৰ ঘৰে হয়। জয় শ্ৰীৰাম ধ্বনি লিখাইছোঁ মোৰ দেৱালত, আৰু লগতে আমাৰ মা সীতা, ভগৱান ৰাম, তেওঁলোকৰ ছবি মোৰ এই ভাইটিজনে সুন্দৰভাৱে আঁকিছে। যিহেতু আমাৰ ৰাম মন্দিৰ প্ৰতিষ্ঠা হ'ব 22 তাৰিখে কাইলৈ, তাৰ প্ৰতি শ্ৰদ্ধা জনাই মই অকণমান মোৰ খালি নমস্কাৰ ৰাম মন্দিৰৰ প্ৰতি, আৰু বেলেগ ডাঙৰ কৰিবলৈ মন আছিল। ভগৱানে যি আশীৰ্বাদ কৰে ভৱিষ্যতে আৰু ডাঙৰ কৰিম। লগতে মই এটা কথা ক'ব বিচাৰোঁ, আমাৰ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো প্ৰচেষ্টাত আজি আমি কাইলৈ এটা মহান দিনত উপনীত হ'বলৈ গৈ আছোঁ। লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ বিধায়ক শ্ৰী মাননীয় জিতু গোস্বামী ডাঙৰীয়া, এনেসকল মহান পুৰুষৰ প্ৰচেষ্টাত আমি এটা মহান ক্ষণত উপনীত হ'বলৈ গৈ আছোঁ। তাৰ বাবে এই ক্ষণৰ সাক্ষী হ'বলৈ মাত্ৰ এটা প্ৰয়াস কৰি এই কৰ্মভাগ কৰিছোঁ মই। ৰাইজে যাতে আশীৰ্বাদ কৰে। এতিয়ালৈকে আমাৰ আঁকা হ'ল 8খন চিত্ৰ আঁকাইছোঁ। লগতে এই ভাইটিজনে ভাইটি মুন ভাইটি, সৰু ভাইটি বৰ ধুনীয়া অংকন কৰে। তেওঁক মই বিশেষভাৱে ধন্যবাদ দিব বিচাৰোঁ যে তেওঁ আজি 3 নম্বৰ দিনত উপনীত হ'ল। আজি হয়তো কমপ্লিট কৰিব ভাইটিয়ে। ৰাতিপুৱা 10 বজাৰ পৰা 4 বজালৈকে নন ষ্টপ তেওঁ লাগি আছে, লাগি কৰিছে। তেওঁক সেইকাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।